টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চাওঁহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ৰাজ্যৰ 5 সমষ্টিত ভোটযজ্ঞ। ইভিএমত বন্দী 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ডিব্ৰুগড় মোহনাঘাটৰ অঞ্চলত গৰাখহনীয়া পৰিদৰ্শন জাতীয় পৰিষদৰ এটি সঁজাতি দলৰ। অসম চিকিৎসা মহাবিদ্যালয়ৰ অইলৰ অডিটৰিয়াম হলত অনুষ্ঠিত হয় 3D প্ৰিণ্টিং আৰু ডিজিটেল ডিজাইনৰ এখন কৰ্মশালা। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় মোহনাঘাটৰ অঞ্চলত যি কাল ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই সেয়া পৰিদৰ্শন কৰাৰ উদ্দেশ্যে মোহনাঘাটৰ নৈপৰীয়া ৰাইজৰ লগতে গৰাখহনীয়া পৰিদৰ্শন কৰা দেখা পোৱা যায় অসম জাতীয় পৰিষদৰ এটা সঁজাতি দলৰ। ডিব্ৰুগড় মোহনাঘাটৰ অঞ্চলত গৰাখহনীয়া পৰিদৰ্শন জাতীয় পৰিষদৰ এটি সঁজাতি দলৰ। ডিব্ৰুগড় মোহনাঘাটৰ অঞ্চলত যি কাল ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই মোহনাঘাটৰ নৈপৰীয়া ৰাইজৰ লগতে গৰাখহনীয়া পৰিদৰ্শন কৰা দেখা পোৱা গ'ল অসম জাতীয় পৰিষদৰ এটা সঁজাতি দলৰ। ডিব্ৰুগড় মোহনাঘাট পৰিদৰ্শন কৰিবলৈ অহা জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সম্পাদক স্বাক্ষৰজ্যোতি বৰগোহাঁই, জাতীয় যুৱ শক্তিৰ ডিব্ৰুগড় জিলা কাৰ্যকৰী সভাপতি পাৰ্থপ্ৰতিম ভূঞা, ডিব্ৰুগড় সমষ্টিৰ সম্পাদক বিক্ৰম চেত্ৰী, চন্দ্ৰকমল দাস, উপ সভাপতি মহচিন ৰেইছ আহমেদ, পবিত্ৰ বৰুৱা, সুনীল সিং, পল্লৱ দাস, দেৱজিৎ ফুকন, ৰণদীপ শইকীয়া। মোহনাঘাটৰ দৃশ্য দেখা পাই জাঙুৰ খাই উঠিছে পৰিদৰ্শন কৰিবলৈ অহা জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সম্পাদক স্বাক্ষৰজ্যোতি বৰগোহাঁই সংবাদ মাধ্যমৰ আগত জনায় যে যোৱা বছৰ মথাউৰিৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত এখন খেলপথাৰ আছিল। আজিৰ তাৰিখত নোহোৱা হ'ল। কিয় নোহোৱা হ'ল? প্ৰশাসনৰ যি ভূমিকা হ'ব লাগিছিল, চৰকাৰৰ যি ভূমিকা হ'ব লাগিছিল সেয়া ৰাইজে প্ৰত্যক্ষ কৰিছে। মোহনাঘাটৰ ৰাইজৰ স্বাৰ্থত চৰকাৰখনে যিদৰে কাম কৰিব লাগিছিল তেনেধৰণৰ কাম কৰা দেখা পোৱা নাই বুলি জানিবলৈ দিয়ে। ইয়াৰ আগৰ বছৰ আমি যি এইটো জেগাত আমি আহি উপস্থিত হৈছিলোঁ সন্মানীয় সভাপতিৰ লগত, তেতিয়া প্ৰায় 100 মিটাৰ আগত যিটো এখন আমাৰ ফিল্ড আছিল, সেই ফিল্ডখন আজি ডেটত এইটো নোহোৱা হৈ গ'ল। কিয় নোহোৱা হ'ল এই কথাটো আমি সকলো ৰাইজে আমি গম পাইছোঁ। আৰু ইয়াত যি প্ৰশাসনৰ যি ভূমিকা হ'ব লাগিছিল বা চৰকাৰখনৰ যি ভূমিকা হ'ব লাগিছিল, চৰকাৰখনে কেনেধৰণে এই মোহনাঘাটৰ গাঁৱৰ ৰাইজৰ স্বাৰ্থত তেওঁলোকে যেনেধৰণে কাম কৰিব লাগিছিল তেওঁলোকে কাম কৰা নাই। আৰু তেওঁলোকে এই প্ৰশাসন বা চৰকাৰখনে যিবিলাক কাম কৰিছে তেওঁলোকে হয়তো এইবিলাক কাম বানপানী অহাৰ সময়তহে তেওঁলোকে এইবিলাক কাম কৰে, শুকান অৱস্থাত কিয় নকৰে? এইবিলাক আমাৰ প্ৰশ্ন কিছুমান আছে। আমি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি আজি ইয়াত পৰিদৰ্শন কৰিছোঁ। আটাইতকৈ দুখজনক লগা হৈছে পৰিৱেশটো। আৰু ইয়াত প্ৰায় কেইবাঘৰ মানুহৰ ঘৰৰ পৰা আদি কৰি তেওঁলোকৰ গোটেই বাৰীবিলাক এই পানীত জাহ গৈছে। আৰু আমি জাতীয় পৰিষদৰ তৰফৰ পৰা তেওঁলোকক আমি এষাৰ মাত দিছোঁ। আৰু চৰকাৰখনক আমি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি এতিয়া দাবী জনাইছোঁ যে অতি সোনকালে অতি শীঘ্ৰে ইয়াত স্থায়ী সমাধান এটা আমাক লাগে। কাৰণ যদি কেনেবাকৈ এই ডিব্ৰুগড়ৰ যি মূল মাথাউৰি, যিটো তেওঁলোকে এক্সপ্ৰেছ হাইৱে যিটো কথা কয়, সেই মাথাউৰিটো যদি ভাগিবলৈ হয় গোটেই ডিব্ৰুগড়খন শেষ হৈ যাব। আৰু আমি আগন্তুক দিনত আমি কেনেধৰণে আমি ইয়াত মানে বসবাস কৰি থাকিব পাৰিম নে নোৱাৰিম তাক লৈ আমি শংকিত হৈ আছোঁ। আজিৰ ডেটত চাওক, আজিৰ বিধায়ক ইয়ালৈ আহি উপস্থিত হ'লনে নাই আমি কেতিয়াও নাজানো, কিন্তু ইয়াত বিশেষকৈ ডিব্ৰুগড় জিলাখনত 2জনকৈ কেন্দ্ৰীয় মন্ত্ৰী আছে। তেওঁলোকে এজন জাহাজ বন্দৰ এজন মন্ত্ৰী আছে, জাহাজৰ মন্ত্ৰী, তেওঁ আহিতো ইয়াত উপস্থিত হ'ব লাগিছিল। ক'ত গ'ল তেওঁলোকে? ডিব্ৰুগড় মানুহখিনিৰ ওপৰত তেওঁলোকৰ মৰ্মবেদনা নাই নেকি? তেওঁলোকৰ নিজৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা নাই? আজি ইয়াত তেওঁলোকে উপস্থিত হ'ব লাগিছিল নালাগিছিল? কিন্তু এইবিলাক ৰাইজে দেখি আছে আৰু অনাগত দিনত তেওঁলোকক ৰাইজে কেতিয়াও ক্ষমা নকৰে। এইটো তেওঁলোকে যিটো ধৰণে কাম কৰিছে এইটো কেতিয়াও আমি সমাধান হ'ব বুলি নাভাবোঁ। কাৰণ যিডোখৰ এলেকা প্ৰায় 200-300 মিটাৰ যিটো এলেকা, সেই এলেকাটোত তেওঁলোকে 15-20 জন মানুহ লৈ পেলাই তেওঁলোকে কাম কৰি আছে। তেওঁলোকে এটা হিচাপ দিছে যে 6খন বোটত বালি আনি পেলাই কাম কৰিছে। যিটো অৱস্থাত ইয়াত দিনটোত যদি তেওঁলোকে 100 পৰা 120 বেগ যদি জিঅ' বেগ পেলাব লাগিছে, ইয়াত দিনটোত 3-4 হাজাৰ বেগ তেওঁলোকে পেলাব লাগিছে। তেতিয়া কিবা এটা সমাধান হ'ল হ'লে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অইলৰ অডিটৰিয়াম হলত অনুষ্ঠিত হয় 3D প্ৰিণ্টিং আৰু ডিজিটেল ডিজাইন এখন কৰ্মশালা। এমট্ৰন গুৱাহাটীৰ পৰিচালনাত অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ডক্টৰ মমতা জুনেজাই। একবিংশ শতিকা আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। পৰম্পৰাগত পদ্ধতিক প্ৰত্যাহ্বান জনাই প্ৰতিটো খণ্ডতে প্ৰযুক্তিবিদ্যাই নতুনত্বৰ সৃষ্টি কৰিছে।
তাৰ ভিতৰত 3D প্ৰিণ্টিং আৰু ডিজিটেল ডিজাইন অন্যতম। ইয়াৰে সৈতে নৱ প্ৰজন্মক পৰিচিত কৰাই দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক অভিলাষী পদক্ষেপ। PM ডিভাইনৰ অধীনত আবণ্টিত পুঁজিৰে ৰূপায়িত প্ৰকল্পটোৰ অংশ হিচাপে আজি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অইলৰ অডিটৰিয়াম হলত অনুষ্ঠিত হয় এখন কৰ্মশালা। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ডক্টৰ মমতাজ জুনেজা আৰু কৰ্মশালাখন পৰিচালনা কৰে এমট্ৰন গুৱাহাটী আৰু অংশগ্ৰহণ কৰে দন্ত আৰু শল্য বিভাগৰ চিকিৎসকসকল ক্ৰমে ডাক্তৰ গুণাভিৰাম দাস, ডাক্তৰ জিষ্ণু প্ৰসাদ বৰুৱা, ডাক্তৰ বিপুল বৰঠাকুৰৰ লগতে অন্যান্য জ্যেষ্ঠ কনিষ্ঠ চিকিৎসকসকল। কৰ্মশালাত প্ৰধানত 3D প্ৰিণ্টিং প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই দিয়াও উত্তৰ পূৰ্বাঞ্চলত গঢ়ি তুলিবলগীয়া আন্তঃগাঁথনি প্ৰকল্পটোৰ জৰিয়তে বিভিন্ন অংশীদাৰসকলে পাবলগীয়া সুবিধা, উদ্যমিতা কাৰ্যকলাপ আদিয়ে এই কৰ্মশালাৰ উদ্দেশ্য আছিল। What will be the advantage of using these models? Like you have a fresher doctor, they have not very good hands-on. So what they can do, they can initially, rather than trying it on the patients, they can just try their surgery firstly on this. This model is looking like the human body. The brain is the soft part and other is the hard part. So it is created with the help of the materials which are like our body materials. So doctor can initially do the surgery on this particular part, and thereafter when he or she has the good experience, then can put it on the patient. So with this, surgery time will be reduced, and what will happen if the surgery time is reduced? The doses of the anesthesia will be reduced, and the loss of the blood, that will also be reduced. So this will overall decrease the amount of the time the doctor was taking for the surgery, then so many other things. So that is the motto of the government. So a huge amount of the funding has been given by the under the PM Divine scheme to promote the facilitation of the medical facility. Similarly, you can see this cranial implant. CBCT scan of the patient has been done, and this implant has been 3D printed. So this titanium implant has been created with the help of the 3D printing. It will be best fit for the patient. Otherwise, doctor were used to provide it with the set of the permutations, combinations, that how this implant thickness should be, the volume of the implant, porosity of the implant. So now this all will be image of the patient is taken, and it is approximated based on the the complete CT scan, that this is the this is for the skull, and the size approximation is done, and this titanium implant has been fabricated. So similarly, for all the type of the solutions, for example, you want to measure the arthritis, they are the smart medical devices. You want to check the diabetic retinopathy, cataract, so many diseases are there. So need not to done everything by the doctor. There are the devices, they will check it instantly. For example, aligners, we were used to have those braces, metal braces. So they are replaced with the dental aligners, which are similar to your transparent. They do not even visible. So patients are very happy wearing those aligners. Similarly, for the dental implants, metal implants have been fabricated using the 3D printing. So artificial arms, they are being 3D printed. Artificial legs, they are being 3D printed. Many cases are done at the Tech City, where they had been given the artificial legs, artificial arms to the various patients with the help of the medical hospital. So that is, the government is looking forward that we are to make it the digital India, and we are to work on the Make in India, and we are to make the medical facilities most affordable to each and every house. सारा प्रोजेक्ट एमट्रॉन देखते हैं, तो इनके बीच में MOU हो गया। अब तो MOU के अंदर यहाँ एक 18x18 फीट का एक लैब होगा, जो एमट्रॉन यहाँ पे 3D प्रिंटिंग, स्कैनिंग, सारी फैसिलिटी लेके आएगा, और उसको रन ये लोग करेंगे। इनिशियल ट्रेनिंग हम इनको दे देंगे, ये गुवाहाटी में भी आके ट्रेनिंग ले सकते हैं, यहाँ पे भी ले सकते हैं। उसके बाद ये सारे इम्प्लांट्स, ये सारी फैसिलिटीज़ ये खुद बना सकते हैं। तो दैट इज़, और अकेला यही कॉलेज नहीं है, यही हॉस्पिटल नहीं है, ऐसे करके बहुत सारे हॉस्पिटल्स हैं। जोराम हॉस्पिटल है, गुवाहाटी में डेंटल कॉलेज है, गुवाहाटी में मेडिकल कॉलेज है, और नागा हॉस्पिटल है। बहुत सारे हॉस्पिटल्स में गवर्नमेंट ये कर रही है कि चाहती है कि जो गवर्नमेंट जो मेडिकल फैसिलिटीज़ हैं वो इकोनॉमिकली सबको मिल पाएँ। আনহাতে দ্বিতীয়টো কৰ্মশালা ডিব্ৰুগড়ৰ চৰকাৰী দন্ত মহাবিদ্যালয়ৰ অডিটৰিয়ামত অনুষ্ঠিত হৈ যায়, য'ত মহাবিদ্যালয়খনৰ অধ্যক্ষা ডাক্তৰ চন্দনা কলিতা, ডাক্তৰ প্ৰত্যুষ্মান হাজৰিকাৰ লগতে ছাত্ৰ ছাত্ৰী নাৰ্ছসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় চৰকাৰী দন্ত মহাবিদ্যালয়ৰ ওপৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পুঁজিৰে এটি লেবৰেটৰী স্থাপন কৰা হৈছে। উল্লেখ্য যে এই 3D প্ৰিণ্টিঙৰ জৰিয়তে দন্ত আৰু শল্য বিভাগৰ ৰোগীসকলৰ লগতে
কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ ফলত যথেষ্ট লাভৱান হ'ব বুলি চিকিৎসকসকলে মত প্ৰকাশ কৰে। So about 3D printing, and we today had a demonstration of whatever can be done for pre-surgical planning. The orthopedic people have seen it and they have quite appreciated it, that this can definitely save a lot of time while making the prosthesis implantations. Plastic surgery has also, Dr. Utpal Bodle has already told you. And maybe this in anatomy projects and pre-surgical planning, this will definitely come of great help. They have said that they will give a project, but then we also have to say how much we can utilize it, whether the patients need to pay it or not. If it is a totally free thing, then patients will be able to. But if a process is only pre-surgical planning processes, we do not know about the cost, how much it costs, and they have not also been able to tell that to us. So it all depends upon that. সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। আজি অসমত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ 5 সমষ্টিত ভোটযুদ্ধ। অসমৰ নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং ওদালগুৰিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ইভিএমত বন্দী হ'ব 61গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আজি অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ 5 সমষ্টিত ভোটযুদ্ধ। অসমৰ নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং ওদালগুৰিত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ইভিএমত বন্দী 61গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত 59জন পুৰুষ আৰু 2গৰাকী মহিলা প্ৰাৰ্থী। ৭৭,২৬,৬৬৮গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য। আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা 8,92,879 গৰাকী। পুৰুষ ভোটাৰ 4,45,084 গৰাকী আৰু মহিলা ভোটাৰ 4,47,683 গৰাকী। ডিফুত বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোটযুদ্ধ। ডিফুত বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছো, আনহাতে ডিফুত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেং। শিলচৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোটযুদ্ধ। বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ। কৰিমগঞ্জত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লা, আনহাতে কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী। নগাঁৱত 3 প্ৰাৰ্থীৰ মাজত ভোটযুদ্ধ। নগাঁৱত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু নগাঁৱত AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলাম। দৰং ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া। দৰং ওদালগুৰিত কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী আৰু BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো। নিউজ ডেস্ক AN টেলিভিজন। আজি বকুত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আহিয়ে মঞ্চত মোদী চৰকাৰৰ গানত নাচিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মঞ্চত উপস্থিত থকা নেতা আৰু পালি নেতাই। বকুত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আহিয়ে মঞ্চত মোদী চৰকাৰৰ গানত নাচিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মঞ্চত উপস্থিত থকা নেতা পালি নেতাই। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। বিজুলী কলিতা মেধিক ভোট দিলেহে মোদীক জয় কৰিব পাৰিব। লগতে এইবাৰ বহাগ বিহু বন্দুকৰ গুলীৰ শব্দত নহয়, কুলি কেতেকীৰ বিননিত বহাগ অহাৰ কথা কয় মন্ত্ৰীগৰাকীয়ে। লগতে ভাষণত কংগ্ৰেছক কটাক্ষ কৰি কয়, কংগ্ৰেছৰ দিনত লুঙি আৰু ধুতি দিছিল, কিন্তু বিজেপিয়ে লুঙি ধুতি দিয়াৰ বিপৰীতে বেংকৰ একাউণ্টত টকা দিয়ে বিভিন্ন আঁচনিৰ জৰিয়তে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় দিয়াৰ নামত ভোটাৰ ৰাইজৰ পৰা ঘোচ বিচাৰে। ঘোচ বুলি অহাবাৰ আহিলে নাৰিকলৰ লাৰু আৰু মুড়িৰ লাৰু বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। আজি দিনটোত অভয়াপুৰী, গোৱালপাৰা আৰু বকুত 3খন মোৰ নিৰ্বাচনী সভা আছিলে। 3খন সভাতে ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। বকুৰ সভাখনত উপস্থিত হৈ মই নিশ্চিত হ'লোঁ যে এইবাৰ গুৱাহাটী লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি
বিপুল ভোটত গুৱাহাটীৰ পৰা বিজয়ী হ'ব। আজি ভোটদানৰ মই এতিয়ালৈকে খবৰ লোৱা নাই, মই কেম্পেইনতে আছোঁ, গতিকে গুৱাহাটীত গৈহে খা খবৰ ল'ম। 5টাৰ চক 3খন আসনতো আমি 100% জিকিম। বাকী 2খন আসনতো আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। মই নগাঁও অমুক চিটৰ নাম ধৰি কোৱা নাই, মই 3 আৰু 2খন কৈছোঁ যে 3খনত আমি জিকিমেই। বাকী 2খন আসনত আমাৰ সম্ভাৱনা অতিকে উজ্জ্বল। কিমান পাৰ্চেণ্টেজ ভোট হ'ল কি হ'ল গধূলি যেতিয়া মই গম পাম তেতিয়া খাটাং কৰি মই ক'ব পাৰিম, কিন্তু মই ভাবোঁ যে 5খনতে আমি এইবাৰ জিকিম। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব। যেতিয়া ধুবুৰীত প্ৰচাৰ চলাম তেতিয়া গম পাম, কিন্তু আমাক ৰাইজে কোৱা মতে ধুবুৰীতো বিজেপি আৰু এজিপিৰ মিত্ৰ দলে খুব ভাল কাম কৰি আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। অসমৰ আগশাৰীৰ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত বিগত বছৰসমূহৰ দৰে এইবাৰো আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰাণ উষাপুৰ খেলপথাৰত 63তম সন্মিলিত ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰা হৈছে। অসমৰ আগশাৰীৰ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত বিগত বছৰসমূহৰ দৰে এইবাৰো আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰাণ উষাপুৰ খেলপথাৰত 63তম সন্মিলিত ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পৰিষদৰ পতাকা উত্তোলন কৰে মৰাণ আঞ্চলিক সমিতিৰ সভাপতি দীপাংকৰ ফুকনে। উদযাপন সমিতিৰ সভাপতিয়ে উদযাপন সমিতিৰ পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ কৰে পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিতুপন লাচনে। কণী যুঁজ প্ৰতিযোগিতাৰ পাছতেই দিনৰ 1 বজাৰ পৰা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া 6:30 পৰা হুঁচৰি, চেমনীয়া বিহু, জেং বিহু, ঢোলবাদন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নিশা 10 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া। 27 এপ্ৰিলৰ পুৱা 10 বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। দিনৰ 1 বজাৰ পৰা মৌকুঁৱৰী বিহুৱতী প্ৰতিযোগিতা। সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখনি উদ্বোধন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। মুখ্য অতিথি হিচাপে ভাগ ল'ব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। সভাত বিশিষ্ট অতিথি আৰু সন্মানীয় অতিথি হিচাপে বহুকেইজন গুণী জ্ঞানী লোকে ভাগ ল'ব। সন্ধিয়া স্মৃতিগ্ৰন্থ গামোচা উন্মোচন কৰাৰ পাছতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে উদযাপন কৰি অহা সন্মিলিত ৰঙালী বিহু সন্মিলন এইবাৰ 62তম অৰ্থাৎ 32তম বৰ্ষ হিচাপে আমি উদযাপন কৰিছোঁ। পতাকা উত্তোলনৰ স্থলীৰ পাছতেই হোৱাৰ পাছতেই স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰপিছতে আমাৰ কণী যুঁজ প্ৰতিযোগিতা আছে। কণী যুঁজ প্ৰতিযোগিতাৰ পাছতেই আমাৰ দিহানাম প্ৰতিযোগিতা হ'ব। দিহানাম প্ৰতিযোগিতাৰ পাছতে হুঁচৰি, চেমনীয়া বিহু, জেং বিহু, তাৰপিছতে বিহুৱতী, মৌকুঁৱৰী এই প্ৰতিযোগিতাসমূহ, ঢোলবাদন এই আটাইকেইটা প্ৰতিযোগিতা আমি ৰাখিছোঁ সমান্তৰালভাৱে। আমি মুকলি সভাত বিশিষ্ট সাহিত্যিক কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়া ছাৰ আহিব। আমাৰ মুখ্য অতিথি হিচাপে থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া আৰু মুকলি সভাৰ মঞ্চ উদ্বোধক হিচাপে থাকিব আমাৰ অতি শ্ৰদ্ধাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, তেখেতো আমাৰ মাজত উপস্থিত হ'বহি। আমি সকলোকে এই 2 দিনৰ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি দিহা পৰামৰ্শ আমি বিচাৰিছোঁ আৰু সুন্দৰভাৱে আমাৰ এই সন্মিলিত ৰঙালী বিহু সন্মিলন 20তম সন্মিলিত ৰঙালী বিহু সন্মিলনখন সুন্দৰভাৱে উদযাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা আমি বিচাৰিছোঁ। আৰু ৰাতিলৈ সন্ধিয়ালৈ আমাৰ বিশিষ্ট কণ্ঠশিল্পী বিকশিতা গগৈৰ গীতৰ শৰাই থাকিব। আমি সকলোকে শান্তিপ্ৰিয়ভাৱে সমাজখন শুদ্ধভাৱে ধৰি ৰাখিবৰ কাৰণে উঠি অহা প্ৰজন্মক আমি আহ্বান জনাইছোঁ যাতে অহা যি বিকশিতা গগৈৰ সাংস্কৃতিক সন্ধিয়া হ'ব, সেই সাংস্কৃতিক সন্ধিয়াত সকলোৱে যাতে শান্তিপূৰ্ণভাৱে উদযাপন কৰে, বিহু সন্মিলন উপভোগ কৰে, ৰং ৰহস্য কৰে, তাকে আমি কামনা কৰিছোঁ আৰু সকলোকে আমাৰ এই বিহু সন্মিলনখনত সহযোগিতা আগবঢ়াবৰ কাৰণে উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এটা বাতৰিলৈ। আগতে ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম আছিল, এতিয়া কিন্তু আলফাৰ আলোচনাপন্থীৰ বিৰুদ্ধে সংগ্ৰাম চলিব। খোৱাঙত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ 6ষ্ঠ প্ৰতিষ্ঠা দিৱসত ঘোষণা নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ। আগতে ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম আছিল, এতিয়া কিন্তু আলফাৰ আলোচনাপন্থীৰ বিৰুদ্ধে সংগ্ৰাম চলিব। খোৱাঙত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ 6ষ্ঠ প্ৰতিষ্ঠা দিৱসত ঘোষণা নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ। আলফা চৰকাৰৰ সংঘাতত নিৰ্যাতিত হোৱা লোকৰ দ্বাৰা গঠিত হোৱা মঞ্চ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আলফা চৰকাৰৰ শান্তি চুক্তিত নিৰ্যাতিতসকল উপেক্ষিত হোৱাৰ যুক্তিযুক্ততা ক'ত শীৰ্ষক বিষয়ত আলোচনা চক্ৰ সম্পন্ন হয়। আলোচনা চক্ৰখনিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা টংকেশ্বৰ বৰুৱা, বিশিষ্ট সমাজ সেৱিকা চিনুমণি বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া আৰু প্ৰাক্তন আলফা নেতা জিতেন দত্ত উপস্থিত থকাৰ কথা আছিল যদিও অনুপ চেতিয়াৰ হৈ উপস্থিত থাকে প্ৰাক্তন আলফা মনজিৎ গোহাঁই। ইফালে জিতেন দত্ত উপস্থিত নথকাৰ বাবে ৰাইজৰ আগত থিয় দিবলৈ জিতেন দত্তৰ সাহস নাই বুলি অভিযোগ তুলি জিতেন দত্তক গৰিহণাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আলফা চৰকাৰৰ শান্তি চুক্তি অনুসৰি আলোচনাপন্থী আলফাক প্ৰদান কৰা 5,000 কোটি টকাৰ অৰ্থনৈতিক পেকেজত নিৰ্যাতিত সকলোকে সাঙুৰি লোৱাৰ দাবী সভাত উত্থাপন কৰা হয়। নিৰ্যাতিত সকলে শ্বহীদ পৰিয়ালসমূহে অৰ্থনৈতিকভাৱে পুনৰ সংস্থাপন নোপোৱা পৰ্যন্ত দীঘলীয়াকৈ এই সংগ্ৰাম আগবঢ়াই নিয়াৰ পোষকতা সংগঠনটোৰ। সংগ্ৰামখনত কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকে নেতৃত্ব দি আগবঢ়াই নিয়া সংগ্ৰামখনৰ পৰা অসমীয়া ৰাইজৰ ইয়াৰ পাশ্চাত্য কিমান হ'ল সকলোৱে বুজিছে। কিন্তু পাশ্চাত্য হোৱাৰ পাছত তেওঁলোকে আজি কেনেকুৱা ধৰণৰ স্থিতিত উপনীত হৈছে আমিতো সকলোৱে দেখিছোঁ। তেওঁলোকে আজি ব্যক্তিগত ৰিজৰ্ট, ফ্লেট, তেওঁলোকে ডাঙৰ ডাঙৰ হোটেলৰ মালিক হৈছে, ডাঙৰ ডাঙৰ ব্যৱসায়ৰ মালিক হৈছে। কিন্তু কথাটো হ'ল কি, ইমানবোৰ মানুহ শ্বহীদ হোৱাৰ পিছত তেওঁলোকে আজি সংগ্ৰামখন যিটো অৰ্থনৈতিক পেকেজ কেন্দ্ৰিক কৰি পেলালে, এই কথাটো কিন্তু অসমৰ মানুহ কোনো সুখী নহয়। আৰু এই বস্তুটো এটা একচুৱেলি জাতীয় অধিকাৰ প্ৰতিষ্ঠা সংগ্ৰাম বা তেওঁলোকে জাতীয় মুক্তিৰ কথা কৈ ইমান ল'ৰাক সপোন দেখুৱাই তেওঁলোকে আজি এটা জীৱনটোহে বিপদগামী কৰিলে, বহুত মৰিলে। আৰু আনকি তেওঁলোকৰ আটাইতকৈ দুখৰ বিষয়, তেওঁলোকৰ হাতত আপোনাৰ শ্বহীদৰ লিষ্টখনকে নাই। মইতো আপোনাক ক'লো, আপুনি ওচৰৰ মানুহ জানিব যে আপোনাৰ এই তাতে আমাৰ ওচৰৰে এজন কি বুলি কয় পৰেশ কলিতা বুলি ল'ৰাজন দীঘলীয়া উত্তৰঘাতকৰ দিনত আপোনাৰ নাহকটীয়াততো সেনাই মৰিয়াই মাৰিছে। কিন্তু সেইজনৰ কথাত মই সেইদিনাখন তেখেতলোকৰ ঘৰত গৈ সুধিলোঁ যে আপোনালোকে এইটো শ্বহীদৰ কাৰণে কিবা কিবি ক'তা আমি গমেই নাপাওঁ বুলি ক'লে। ইফালে এজন যোগেন গগৈ বুলি গছপ্ৰিয়া ল'ৰাজন, তাকো জিতেন দত্তই হত্যা কৰিছে। এইটোতো আমি সকলোৱে জানো, তেওঁ মই নিজে কৈছিলোঁ যোগেন গগৈ ঘৰটো শ্বহীদ বুলি ধৰিব নে নধৰে। এতিয়া সেইবিলাকতো কথা আছে, কাকপথাৰ গণহত্যাত যিসকল মানুহ মৰিছে। আৰু এটা কথা, আপুনি বাম কলাখোৱাত আপোনালোকে সকলোৱে জানিব, বাম কলাখোৱাততো তাত মানুহ এজনক গাহৰি চৰাই থাকোঁতে সেনাই চিধাকৈ গুলিয়াই মাৰিলে, দৌৰ মাৰি দিলে, ভয় খাই গুলিয়াই মাৰিলে। এতিয়া তেওঁলোকৰ কাৰণে সেনা বাহিনী আহিলে অসমলৈ, এজন মানুহক সেনাই গুলিয়াই মাৰিছে তেওঁলোকক বিচাৰি গৈ, সেইজনক যদি তেওঁলোকে শ্বহীদ বুলি নধৰে, এতিয়াতকৈ ডাঙৰ কিবা দুখ আছে নেকি? গতিকে মই ভাবোঁ যে কি এই কথাখিনি কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক। আৰু তেওঁলোকে কিন্তু আমাৰ আজি বহুত নিৰ্যাতিত মানুহ আহিছে, আপোনালোক দেখিছে। আমাৰতো আমি ৰাইজৰ লগত ইমান যোগাযোগ কৰিব পৰা নাই, তথাপিও ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে প্ৰক্ৰিয়াটোলৈ। আৰু চবেই আজি দুখ প্ৰকাশ কৰিছে যে আচলতে যিটো হ'ব লাগিছিলে বা তেওঁলোকে আজি নিৰ্যাতিতসকলক খা খবৰ ল'ব লাগিছিলে, ওচৰলৈ যাব লাগিছিলে, শ্বহীদসকলৰ ওচৰলৈ যাব লাগিছিলে, তেওঁলোকেতো কাৰো ওচৰত নাযায়। তেওঁলোকে যেন ব্যৱস্থাটোৰ ওপৰত কেইজনমান মানুহে যেন সংগ্ৰামখন কৰিলে মানে তেনেকুৱা ধৰণৰ। আৰু এটা কথা আমাৰ সিদ্ধান্ত হৈছে যে যিটো তেওঁলোকৰ নামত 5,000 কোটি টকা বিশেষ পেকেজ আহিছে, 5,000 কোটি টকা যিটো চুক্তিত বিশেষ পেকেজ তেওঁলোকৰ কাৰণে দিছে। এতিয়াতো আপোনাক ক'লেই অনুপ চেতিয়াই যিজন মানুহ প্ৰতিনিধি হিচাপে হৈছে, তেওঁ কৈছে যে 5,000 কোটি টকা যিটো অৰ্থনৈতিক পেকেজ দিছে, এই পেকেজটো
আচলতে পুনৰ সংস্থাপন আৰু কিবা আৰ্থসামাজিক বুলিতো তেনেকৈ নাই, মই জনাতো এইটো পুনৰ সংস্থাপনৰ কাৰণে 5,000 কোটি টকা যেতিয়া পুনৰ সংস্থাপনৰ কাৰণে দিছে, কিন্তু নিৰ্যাতিতসকল যি 3-4 ফালে কাৰাৰুদ্ধ হৈছে, যাক হেনাই মাৰি আপোনাৰ দীৰ্ঘদিন ঘূণীয়া কৰিছে, বহুত মানুহ নিৰ্যাতিত হোৱাৰ পিছতো গৈ মৰিছেগৈ, গৈ আপোনাৰ ধৰক মাহ হাজাৰ মানে ধৰক আপোনাৰ 2-3 মাহৰ পিছতো মৃত্যুবৰণ কৰিছে, 6 মাহৰ পিছতো মৃত্যুবৰণ কৰিছে। গতিকে এইসকলক তেওঁলোকে সাঙুৰি ল'ব লাগিছিলে। 5,000 কোটি টকা যদি অকল তেওঁলোকে কোৱা ধৰণে যদি 2,500 মানুহ আৰু এইফালে যদি আপোনাৰ 2,500 মানুহ আৰু এইফালে যদি তেওঁলোকে আহত আৰু কেইজনমান মানুহৰ কথা কৈছে, খুব বেছি ধৰি লওক 500 মানুহ বা এই আপোনাৰ কি বুলি কয় 2,500 আৰু এইবিলাক 3,000 মানুহ, 3,000 টকা ধৰণেতো গোটেইখিনি ভাগ কৰিলে 5,000 কোটি টকা বহুত ডাঙৰকৈ পৰিব পইচা। গতিকে তেওঁলোকে নিৰ্যাতিতসকলক আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই বস্তুটো আকৌ ভাল ধৰণে বিবেচনা কৰক, নহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। আগতে আমি ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিলোঁ, এতিয়া কিন্তু আমি আলফাৰ আলোচনাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ প্ৰস্তুত আছোঁ। ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিস্থিত টাই একাডেমী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত 8খন জিলাৰ 2 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। দক্ষিণ শালমৰাৰ টুমনি জনকল্যাণ হাইস্কুল খেলপথাৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ এক সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে গৌৰৱ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমৰাৰ টুমনি জনকল্যাণ হাইস্কুল খেলপথাৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ এক সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে গৌৰৱ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমৰাৰ বিধায়ক হাজী ৱাজিদ আলী চৌধুৰী, জিলা কংগ্ৰেছৰ সভাপতি মানকাছৰৰ প্ৰাক্তন বিধায়ক ডাক্তৰ মতিউৰ ৰেহমান মণ্ডলৰ লগতে বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছৰ নেতাসকল এই নিৰ্বাচনী সভাত উপস্থিত থাকি ৰকিবুল হুছেইনৰ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছৰ এই নিৰ্বাচনী সভাত নতুনকৈ মানকাছৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা দক্ষিণ শালমৰা টুমনি এলেকাৰ কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। উক্ত সভাত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে IUDF আৰু বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।